যোগ্য ব্যক্তিসকলে পোৱা নাই অৰুণোদয় আঁচনি বহুতে পাইছিল যদিও কিন্তু কিছুদিন পূৰ্বে তেওঁলোকৰ নাম কটা গৈছে সকলোৰে পৰা 500 টকাকে লৈছে যে অৰুণোদয় বনাই দিব এতিয়া আমাৰ কাগজ পাতিখিনি সিহঁতে জমাই দিয়া নাই সিহঁতৰ ঘৰত থৈ দিছে সিহঁতে যদি অৰুণোদয় পায় এই দুখীয়াবিলাকে কিয় নাপায় নমস্কাৰ ডিবি নিউজলৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা বৰ্তমান মই উপস্থিত আছোঁ অবিভক্ত দৰং জিলাৰ বৰঝাৰ গাঁও পঞ্চায়তৰ 1 নং দৰং বাজাৰত এই দৰং বাজাৰত উপস্থিত হোৱাৰ কাৰণ হ'ল যে অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় এই অৰুণোদয় দৰিদ্ৰ আৰু বিধৱা বা অন্যান্য যিবিলাক বিকলাংগ আছে তেওঁলোকৰ কাৰণে অসম চৰকাৰে বিশেষকৈ দিয়া হৈছিল কিন্তু এই গাঁৱত দেখা গৈছে তাৰ ব্যতিক্ৰমী এটা দৃশ্য যে যিসকল ব্যক্তিয়ে পাব লাগিছিল সেই ব্যক্তিসকলে পোৱা নাই কাৰণটো আচলতে কি হৈছিল এই গাঁওখনত কি হৈছিল বিগত 1 বছৰ পূৰ্বে এই বৰঝাৰ গাঁও পঞ্চায়তখন নতুনকৈ সংযোজিত হৈছিল বিটিএডিত অৰ্থাৎ বিটিচিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এই বৰঝাৰ গাঁওখিনি গুচি গৈছিলে 5 নং চেৰফাঙত আৰু 5 নং চেৰফাঙত যোৱাৰ লগে লগেই বিভিন্ন আঁচনিৰ পৰা আৰম্ভ কৰি যিমান চৰকাৰী আঁচনি আছে প্ৰত্যেক আঁচনিখিনি আজি যেন অনিয়মৰ সংগঠিত হৈছে আৰু ইয়াত মহিলাসকল ইয়াত একত্ৰিত হৈছে মহিলাসকলৰ এটাই অভিযোগ প্ৰত্যেকৰে এটাই অভিযোগ যে যোগ্য ব্যক্তিসকলে পোৱা নাই অৰুণোদয় আঁচনি এয়া আমি দেখাই আছোঁ এয়া হৈছে 1 নম্বৰ দৰং বাজাৰৰ দৃশ্য এই 1 নম্বৰ দৰং বাজাৰৰ মহিলাসকল ইয়ালৈ আহিছে ইয়াত বহুত মহিলা আছে দৰিদ্ৰ সীমাৰেখাৰ তলত বিধৱা মহিলাও আছে আনকি তেওঁলোকে বিকলাংগ আছে তেওঁলোকে অৰুণোদয়খিনি পোৱা নাই বহুতে পাইছিল যদিও কিন্তু কিছুদিন পূৰ্বে তেওঁলোকৰ নাম কটা গৈছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ এই সন্দৰ্ভত দুই এজনৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম হয় আপোনাৰ নামটো জানিব বিচাৰিছোঁ সাহাৰা বানু বেগম সাহাৰা ভানু বেগম কি গাঁৱৰ নাম কি 1 নং দৰং বাজাৰ হয় কি হৈছিল ইয়াতে যিবিলাক অৰুণোদয় পাবৰ হেৰি আছিল প্ৰাপ্য মানুহ আছিল সেইবিলাকে পোৱা নাই বিধৱা মানুহে পোৱা নাই দুখীয়া মানুহে পোৱা নাই কণা মানুহে পোৱা নাই আৰু যিবিলাকে বিবাহিত হাজবেণ্ডৰ ঘৰৰ পৰা ঘূৰি আহিছে সেইবিলাকো পোৱা নাই তাৰপিছত আৰু যিবিলাক হাজিৰা কৰি খায় সেইবিলাকো পোৱা নাই তাৰমানে যোগ্য ব্যক্তি পোৱা নাই আৰু যিবিলাকে পাইছে সেইবিলাকে ধনী মানুহ 4 চকা এল্টো আছে টেটকাৰ আছে বাইক আছে দোকান আছে কিছুমানৰ হেৰি আচ্ছা এই ধনী মানুহবিলাকে কেনেকৈ পালে সিহঁতৰ নিজৰ হেৰি বাইদেউ ভণ্টি মাক খুৰী খুৰাক বৰমা সিহঁতক আগতে নিব দিছে তাৰ পিছত যদি বাকী থাকে পিছত বেলেগে পাব সিহঁতৰ বাহিৰে আৰু কোনোৱে নাপায় সিহঁতে কৈ আছে সুলমান আলীয়ে কৈছে এই মানে ইয়াৰ বিজেপিৰ কমিটি হয় সিহঁতে মানে নিৰ্বাচন কৰিছে সিহঁতে মানে কাগজ পাতি লৈছে সকলোৰে পৰা আকৌ টকাও লৈছে অৰুণোদয় বনাই দিব কাৰণে ঘুষ খাইছে সকলোৰে পৰা 500 টকাকে লৈছে যে অৰুণোদয় বনাই দিব এতিয়া আমাৰ কাগজ পাতিখিনি সিহঁতে জমাই দিয়া নাই সিহঁতৰ ঘৰত থৈ দিছে দিয়াৰ পিছত সিহঁতৰ যি মানে আত্মীয় স্বজন আছে তাৰ পৰিয়ালৰ মানুহ আছে সিহঁতে মানে নিৰ্বাচন কৰি সিহঁতক দি দিছে বেলেগক আৰু নিদিয়ে নাই এই মানুহবিলাক দুখীয়া মানুহ দিন হাজিৰা কৰি খায় আৰু মাগি খায় এই মানুহজনী মাগি খায় ঘৰৰ পৰা মাগি খায় সিহঁতক অৰুণোদয় নিদি সিহঁত ধনী মানুহ 4 চকা আছে ট্ৰেক্টৰ আছে ঘৰ দুৱাৰ পকা আকৌ সিহঁতৰ মাটি আছে চাকৰি আছে মাতাবালিৰ মানে অংগনবাদী চাকৰি আছে তাৰ পুত্ৰবধূৰ মানে অৰুণোদয় হৈছে সিহঁতে যদি অৰুণোদয় পায় এই দুখীয়াবিলাকে কিয় নাপায় তাৰমানে মুখ বুজিহে দিছে মুখ বুজি মানে নিজৰ মানুহ যোগ্য ব্যক্তিক দিয়া নাই নিজৰ মানুহ চাই সিহঁতে মানে অৰুণোদয়খিনি বাছনি কৰিছে সিহঁতৰ ঘৰত বহি মানে লিষ্টটো বনাই দিছে আৰু বেলেগক নিদিয়ে আমি মানে সিহঁতক খুজিছো যে আমাক কিয় দুখীয়া মানুহক দিয়া নাই সিহঁতে কৈছে তোমালোকেতো আমাৰ কমিটিত নপৰা তোমালোকেতো ভোট নিদিয়া আমিহে ভোট দিওঁ সিহঁতে বোলে অকলে ভোট দিয়ে সিহঁতে সেইকাৰণে মানে সিহঁতক নিৰ্বাচন কৰি সিহঁতে যিখিনি পাব লাগে পায় তাৰপিছত যদি থাকে বেলেগক দিব নহ'লে নিদিয়ে ধন্যবাদ হয় এটা কথা আমি দেখাইছোঁ এজন মহিলা যিগৰাকী মহিলাই যোগ্য আচলতে প্ৰকৃততে অৰুণোদয়ৰ যোগ্য আছিলে আৰু বহুত মহিলা আছে আমাৰ কেমেৰাতে এইজনে মাগি খায় এইগৰাকীও মাগি খায় কিন্তু তেওঁৰো নাম অহা নাই এনেকৈ মহিলা বহুত হয় এইগৰাকী চাওক বিধৱা মহিলা এগৰাকী বিধৱা মহিলাগৰাকীৰো নাম অহা নাই কিন্তু কেনেকৈ যে এইবাৰ তেওঁলোকে নামখিনি নিৰ্ণয় কৰিলে বাছনি কেনেকৈ কৰিলে এয়া হৈছে এটা ডাঙৰ প্ৰশ্ন আচলতে সেই ক্ষেত্ৰত তেওঁলোকে মুখ বুজিহে মুখ চাইহে দিছিল নেকি কিন্তু যোগ্য ব্যক্তিয়ে কিয় পোৱা নাই
সেইটো এটা ডাঙৰ প্ৰশ্ন। আন এজন ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, আপোনাৰ নামটো জানিব বিচাৰিছোঁ। আমার নাম ধন্যবাদ ধৰিব হেলন নালাগে, দাস। ধৰিব নালাগে। হয়, কওক। আমার নাম হেলন দাস। হয়, কি হৈছে? আমি আগে পয়সা পাওয়া নাই পোৱা নাই। কিয় পোৱা নাই? কিন্তু কাটি দিছে কিয় কাটি দিছে? সিহঁতৰ মানুহ এক ঘৰৰ 6টা মানুহ পাইছে আমি কিয় পোৱা নাই এক ঘৰৰ 6 জনে পাইছে। আমি আচ্ছা, পোৱা এইটো নাই কোনটো পৰিয়ালৰ হয়? সেইটো কৰি নৱজিত উত্তম সিহঁতৰ পাইছে এটা পৰিয়ালৰ 6 জনে পাইছে, কিন্তু আপোনাৰ নামটো কাটি দিছে। আমাৰ একলাই মানুহ আমি ঠিক আছে, ধন্যবাদ। আমি আন এগৰাকীৰ ওচৰত যাব বিচাৰিছোঁ। তেওঁ কি কয় তেওঁৰ কথা কিছু জানিব বিচাৰিছোঁ। হয়, আপোনাৰ নামটো কাটি দিছে। আমার নামটা আপোনাৰ স্বামী আছেনে? আছে বুড়া আপুনি কি মাগি খায় নেকি? না কিছুই নাই আমরা না, কিছুই নাই মানুহৰ হাজিরা কাম করে হাজিৰা দিন কৰি আন না দিন খা নাম কাটি দিছে। কাম কাটতে দিছে এই যোগ্য ব্যক্তিসকলে পাব লাগিছিল। হয়, এই আপোনাৰ নাম হ্যাঁ, কি? সহিনা খাতন আপুনি কি কৰে? এই মানুহে কাম কাজ লড়া একটা বিতলঙ্ক বিকলাঙ্গ। হ আপোনাৰ নামটো কাটি গৈছে। আমার নামটো কাটি দিছে আগত পাইছি এই নামটো কাটি দিছে হাসমত আলী সুলমান আলী আর ঠিক আছে, কাসেম ঠিক আছে। হয়, যোৱা আগষ্টৰ 1 তাৰিখ মানত মই যিটো চৰকাৰী ছিগনেচাৰ আপডেট হয় সেইটো থ্ৰুত আমি আমাৰ ছেক্ৰেটাৰী ছাৰক লৈ পেলাই আমি হেৰিত গৈছিলোঁ, বেংকত গৈছিলোঁ ছিগনেচাৰটো আপডেট কৰিবৰ কাৰণে। ছিগনেচাৰ আপডেট হোৱাৰ পিছত মই ষ্টেটমেণ্টখিনি মানে ওলাব গৈছোঁ, যিটো 15 ফাইনেন্সৰ হেৰি আছিল ষ্টেটমেণ্টখিনি আছিল এইখিনি মানে ওলাব দিছোঁ। তাৰপিছত আমাক ওলাই দিলে যিখিনি মানে টকা মানে আমাৰ ইতিমধ্যে হৈ যোৱা গাঁও সভাত মানে সিহঁতে উল্লেখ কৰিছে সেইখিনি টকা আমি দেখা নাপালোঁ। মাত্ৰ 14,000 টকাহে আমি দেখা পালোঁ। কিমান টকা আছিল? সেইটো আনুমানিক সিহঁতে যোৱা গাঁও সভাত 1,21,00,000 টকা নেকি এইখিনি মানে ৰাইজক শুনাইছিল, সিহঁতে আমাকো জনাইছিল। আৰু যিখিনি আমি কেছবুকত পাইছোঁ এইখিনি টকাই পাইছোঁ। আৰু যেতিয়া আমি ষ্টেটমেণ্টখিনি ওলালোঁ বেংকৰ পৰা তেতিয়া মাত্ৰ 14,000 টকা আমি পালোঁ। বাকীখিনি টকা আত্মসাৎ সেইটোৱে মানে বাকীখিনি টকাৰ কথা আত্মসাৎ কৰিছে বুলি মই নকওঁ, কিন্তু বাকীখিনি টকা ক'ত গৈছে এইটোতো আমি গম নাপাওঁ, যিহেতু আমি নতুন আহিছোঁ এইবাৰ। তেতিয়াহ'লে এইখিনি বস্তু আমি আমাৰ ছাৰ বিভাগীয় ছাৰ আছে তেখেতক আমি জনালোঁ, আমি মেম্বাৰবিলাকক জনালোঁ, জনাই পেলাই আমি আমাৰ DC ছাৰক জনালোঁ দৰঙৰ। সিহঁতে যিখিনি মানে তদন্ত কৰি ওলালেহে আমি ক'ব পাৰিম কোনে কি কৰিছে কোনে কি কৰা নাই। এইটো আমাৰ 15 ফাইনেন্সৰ পইচাখিনি। নাই, আমি কোনো মানে এনেকৈ লিখিতভাৱে আমি ছাৰক জনাইছোঁ আৰু আমাৰ মাননীয় DC ছাৰক জনাইছোঁ দৰঙৰ। এখেতে কৈছে যে নহয় আমি বিত্তীয় ব্যৱস্থা ল'ম, আপোনালোকে যাওক, আমি তদন্ত কৰি আপোনালোকক জনাম। এতিয়া বিভাগীয় কৰ্তৃপক্ষই যিটো কয় সেইখিনি ইনষ্ট্ৰাকশ্যন মতে আমি যাম। আমি কিন্তু এইটো কেলেংকাৰী নে কিবা ঘোটালা এইবিলাক একো ক'ব মানে নোৱাৰিম এতিয়া। এইটো আমিও নাজানো, যিটো সঁচা কথা ক'বলৈ গ'লে আমি শুনিছোঁ এইটো মানে কৰে আৰু কোনে। চৰকাৰী পইচা হয়, চৰকাৰী পইচাটো আচলতে লেনদেন যে কৰিছে ৰিকভাৰী যে কৰিছে কেনেকৈ কৰিলে তেওঁ নাজানে নেকি? চৰকাৰী পইচা আমি এইবিলাক গম নাপাওঁ, কোনো গম নাপাওঁ। আমাক গাঁও সভাৰ দিন কোৱা হৈছে, ৰাইজৰ সন্মুখত কোৱা হৈছে 1,20,00,000 টকা আছে। সেই ভিত্তিত মানে ৰাইজে আমাক প্ৰেছাৰ দিছে যে আমি 1,20,00,000 আগৰ ফাণ্ড আছে, আমি কামখিনি মানে আৰম্ভ কৰিব লাগে, ইমানখিনি ফাণ্ড আছে আৰম্ভ কৰিব লাগে। আমাৰ মেম্বাৰসকলে মোক প্ৰেছাৰ দিছে, বাইদেউ কামখিনি সমাপ্ত কৰিব লাগে, যিহেতু আমি একশ্যন প্লেন জমা দিছোঁ। আমাৰ কাম মানে নেক্সট আমাৰ যিখন মানে কাম এইখিনিও আহিব, আমাৰ নতুন কামখিনিও আহিব, তেতিয়াহ'লে এটা বেমেজালিত পৰি যাম। আমি পুৰণা কামখিনি আগতে ক্লিয়াৰ কৰি দিওঁ। তেতিয়া ধৰক 22, 23, 24ৰ কাম আছে, বহুত কাম বাকী আছে। ইতিমধ্যে কেইবাটা কাম আৰম্ভও হৈছে, বিল কেইটা হোৱা নাই এতিয়ালৈকে, এই বিলখিনি ওলাব লাগে। সেইটো থ্ৰত আমি ষ্টেটমেণ্টখিনি চাইছিলোঁ। ষ্টেটমেণ্টখিনি চোৱাৰ পিছত এখেতে কোৱা মতে আৰু কেছবুকৰ মতে আমি বেলেঞ্চখিনি পোৱা নাই। আমি মাত্ৰ 14,000 টকা বেলেঞ্চ পাইছোঁ। এতিয়া আমি ক'ব নোৱাৰোঁ টকাখিনি ক'ত গৈছে কি হৈছে, ক'ব নোৱাৰোঁ। গম পায় নেকি এই টকাখিনি আচলতে পঞ্চায়তত খৰচ কৰিছে নেকি? সেইটোও গম নাপাওঁ, সেইটো আমি কৰ্তৃপক্ষক দিছোঁ, সিহঁতে আমাক জনাব এই মানে হেৰি কৰি
ইনকুৱাৰী কৰি আমাক জনালে আপোনালোকক জনাই দিম আমি। যিহেতু সচিবজনৰ বিৰুদ্ধে আৰু এটা অভিযোগ আছে যে পঞ্চায়তৰ যিকেইটা ৰুম হৈ আছে ৰুমৰ বাবদো তেখেতে টকা লোৱাৰ এক অভিযোগ আছে, এইটো আপোনালোকে জ্ঞাত পায় নে নহয়? এনে অফিচিয়েলি আমি ৰুমৰ মানে কোনো ইনষ্ট্ৰাকশ্যন এতিয়াও পোৱা নাই, যিহেতু আমাৰ যিখিনি চিকিউৰিটি মানি মানে ৰুমৰ ভিত্তিত ল'ব লাগিছিল সেইখিনি আমাৰ অ'ন ফাণ্ডত জমা হোৱা নাই এতিয়াও, এইটো আমি ক'ব নোৱাৰোঁ। আৰু এইটো এটা সুন্দৰ প্ৰশ্ন আপোনালোকে সুধিছে, যিহেতু আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজক বহুত আশা দিছিলোঁ যে এইটো কৰিম সেইটো কৰিম বুলি, ৰাস্তা ঘাটৰ পেণ্ডিং কামবিলাক কৰিম। এতিয়া চাওক আমি যিখিনি পুৰণা ফাণ্ডৰ 14,000 টকা মাত্ৰ পালোঁ, এইখিনি যিটো কাম এটা কৰিব কোনোপধ্যে সম্ভৱ নহয়। সেইটো কাৰণে বহুত দুখিত হৈছোঁ আমি ৰাইজৰ ওচৰত। এতিয়া আমি ফাণ্ডত পইচাই পোৱা নাই, আমি এই আমাৰ নতুন ফাণ্ড অহালৈকে আমি কি কৰিম তাকে ভাবি পোৱা নাই। এতিয়া ৰাইজৰ ওচৰত মানে হেৰি কৰিছোঁ, আমি ক্ষমা খুজিছোঁ যে আমাৰ পৰৱৰ্তী যদি ফাণ্ড আহে আমি ধুনীয়াকৈ কাম কৰি যাম। যিহেতু শুনা গৈছে বৃহৎ কেলেংকাৰীৰ কথা শিলগুৰি গাঁও পঞ্চায়ত, হয়, ইতিমধ্যে আমাৰ বাইদেৱে কৈছেই, গোটেইখিনি কথাই কৈছে। বাইদেউৰ পৰা আচলতে আমি খোলাখুলিভাৱে জানিব পৰা হয়। ইমানখিনি কথা, ইমানখিনি, ইয়াতকৈ বেছি আৰু নাই। আৰু কিবা এনেকুৱা ওলাব নেকি, এনেকুৱা সাপ খানোতে কেঁচু ওলাব নেকি বুলি ভাবে? তো ইনকুৱাৰীত কিবা ওলাব পাৰে। এই ক্ষেত্ৰত আৰু কোনোবা এনেকুৱা প্ৰভাৱশালী নেতা এনেকুৱা আমোলাসকলৰ নাম জড়িত হ'ব সামৰ্থ্য হ'ব? এইটো গম নাপাওঁ। এতিয়া আপোনালোকে কি বিচাৰে? এইটো ইনকুৱাৰীত চব গম পাব। কি বিচাৰে? তদন্ত বিচাৰোঁ। আপোনালোকে তদন্তটো আচলতে ক'ত বিচাৰিছে, কাৰ দ্বাৰা বিচাৰিছে? চি অ' ছাৰ আছে, DC ছাৰ আছে। আপোনালোকে ৰাজহুৱা কৰিবনে এয়া? পৰৱৰ্তী সময়ত গম পাম কি হয়। যিহেতু ইয়াৰ ৰাইজৰ পইচা মানে চৰকাৰী ধন, আৰু এই পইচাখিনি যিহেতু এজনৰ পৰা আনজনলৈ গুচি গৈছে বুলি আমি শুনা পালোঁ, পইচাখিনি যে খৰচ কৰা নাই সিদ্ধান্ত, এইটো পঞ্চায়তে গম নাপালে নেকি বহি থকাৰ সময়ত? তেতিয়াতো বডি নাছিলে, অফ টাইম আছিলে ন। তেতিয়া ছেক্ৰেটাৰী কোন আছিল আপোনালোকৰ পঞ্চায়তত? আছাদুজ্জামান আছাদ। আৰু আপোনাৰ টেক্স কালেক্টৰ কোন আছিল? ফুৰকান। তেওঁলোকে এই ক্ষেত্ৰত কিবা জানে নেকি আপোনালোকে ভাব? এই বিষয়ে মই গম নাপাওঁ। ধন্যবাদ। হয়, এয়া আছিলে 1 নম্বৰ দৰং বাজাৰ গাঁৱৰ মহিলাসকল, যিবিলাক মহিলাই এইবাৰ হয়তো কাৰোবাৰ নাম আগতে অৰুণোদয়ৰ লিষ্টত আছিল কিন্তু কটা গৈছে, আন বহুত মহিলা এনেকৈ যোগ্য বহুত মহিলা কিয় বাদ পৰিল, ইয়ালৈ এটা ডাঙৰ প্ৰশ্ন। আৰু প্ৰত্যেকেই এই চৰকাৰৰ ওচৰলৈ অৰ্থাৎ মামালৈ এটা বিশেষ অনুৰোধ জনাইছে যেন প্ৰত্যেকে সেই দুখীয়া দৰিদ্ৰ আৰু যোগ্য ব্যক্তিয়ে যাতে অৰুণোদয়খিনি পায়, সেয়া আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছোঁ। স্বপন দাসৰ সৈতে মই সঞ্জয় লাহা, আপোনালোকে চাই আছে TV নিউজ।